ৰাম নাৰায়ণ ৰাম। যদি শান্তি থাকে তেন্তে অনন্ত শক্তিও থাকিব। এইটো নিয়ম। এনে এক পৃথিৱী আছে য'ত মাটি, স্থল, পানী, সূৰ্য, এই সূৰ্য নহ'লে কুঁৱলী, প্ৰতিটো অৱস্থাত এটা ঢৌ বৈ গৈ আছে। এই পৃথিৱীখন কেনেকুৱা জানানে? যিদৰে সূৰ্যই পৃথিৱীক নিজৰ ফালে টানি আনে, মানুহে মানুহক টানি আনে। এই আকৰ্ষণৰে সত্যৰ ৰূপ চিনাই দিবলৈ সূৰ্যই নিজৰ ৰশ্মি প্ৰদান কৰি থাকে। এইদৰে সকলো বস্তুৰ গঠন হৈছে। এই সকলো পৃথিৱীবোৰ ভাবি আছে আমাৰ এই পৃথিৱীত সকলো কেতিয়া আহিব। আমি এই পৃথিৱীত আছো। এনে হাজাৰ হাজাৰ পৃথিৱী আছে হয়তো আমি সেই হঠাৎ দেহ ধৰিবলৈ সক্ষম হ'ম। এই পৃথিৱী এনে স্থান য'ত সেই ঠাইৰ পৰিমাণ অনুসৰি নিজৰ অৱস্থানক সলনি কৰিব লাগিব। তেওঁলোকৰ এটা নিজস্ব পৰিমাণ আছে। তেওঁলোকে মাতি আছে। কেনেকৈ মাতি আছে? বিলাতে যি কোৱা হৈছে সেইটো ইজৰাত কাগজৰ ফিটাৰ দৰে ওলাই আহিছে। যদি এই যন্ত্ৰ এনে তেন্তে যি মনৰ কল্পনাৰে এইটো সৃষ্টি হৈছে, চিন্তা কৰা সেই মনত কিমান শক্তি আছে। তেওঁলোকে 24 ঘণ্টা কিজক ক'বলৈ থাকে। তেওঁলোকে তাত নিৰ্ভৰশীল থাকে। আমি ইজৰাত ঠিকেই আছো, কিন্তু আমি কৰিব পৰা নাই। তেওঁলোকে বুজি পোৱা নাই। তেওঁলোকে অনন্ত সুখৰ কথা কৈ আছে। আমি সংসাৰৰ সুখৰ কথা কৈ আছো। আমি বুজি নাপাওঁ যে এই সুখো সেই সুখৰ এক অংশ, কিন্তু তেওঁলোকে বুজি পাইছে। সেয়েহে তেওঁলোকে মহান। যি তাত থাকিবলৈ যোগ্য তেওঁলোকে মহান নহ'ল তেন্তে কোনো সেই ঠাইৰ বালিৰ এটা কণ খায়ো সিদ্ধি লাভ হ'ল। সেই ঠাইৰ পৰা এই বিৰাট পুৰুষ শিৱপুৰুষে এই অনন্ত পৃথিৱীক ক'বলৈ লৈছে। সেই ঠাইৰ মাত কিমান পৰিমাণটো কোন সুৰত কোনে বুজিব? বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ অৱস্থা কি যাব। তেওঁৰ ভিতৰৰ পৰা নিজৰ কথা বুজাই গৈ আছে।